প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল উত্তৰটো হ'ব গুজৰাট ৰাজ্যখনৰ উপকূলীয় অঞ্চলটো আটাইতকৈ দীঘল গুজৰাট হেজ দ্য লংগেষ্ট কোষ্টলাইন এৰিয়া যদি প্ৰশ্ন আহে লংগেষ্ট কোষ্টলাইন এৰিয়া ভাৰতৰ কোনখন ৰাজ্য তেতিয়া আমি ক'ব লাগিব গুজৰাট আৰু ইয়াৰ কিমান কিলোমিটাৰ বুলি ক'লে আমি লিখিব লাগিব 1214.7 কিলোমিটাৰ হৈছে ইয়াৰ গুজৰাটৰ দূৰত্ব ঠিক আছে টোটেল 9 ষ্টেট ইন ইণ্ডিয়া চিয়াৰ কোষ্টলাইন বৰ্ডাৰ কিমানখন ৰাজ্যই চিয়াৰ কৰিছে ভাৰতত 9খন ৰাজ্যই ঠিক আছে আৰু বিশ্বৰ আটাইতকৈ দীঘল বা ওয়াৰ্ল্ডছ লংগেষ্ট কোষ্টলাইনটোৰ নাম কি কানাডাছ কোষ্টলাইন এটো আহিব পাৰে প্ৰশ্ন তেতিয়া আমি লিখিব লাগিব কানাডা কোষ্টলাইন ইজ দা ওয়াৰ্ল্ড লংগেষ্ট কোষ্টলাইন নেক্সট কোৱেশ্চনটো যদি আমি চাওঁ বানিহাল পাছ ভাৰতৰ কোনখন ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত তেতিয়া আমি লিখিব লাগিব বানিহাল পাছ ঠিক আছে ভাৰতত বহুতো পাছ আছে যি পাছ বিলাকৰ বিষয়ে আমি এতিয়া ডিসকাস কৰিম আৰু সেই প্ৰথম পাছটোৰ নাম হ'ল বানিহাল পাছ যেটো জম্মু কাশ্মীৰ এখন ৰাজ্য ভাৰতৰ আমি সকলোৱে জানো যাৰ কাৰণে পাকিস্তানে কি কৰি থাকে ভাৰতক এটেক কৰি থাকে বা ভাৰত বা পাকিস্তানৰ মাজত যুদ্ধ হোৱাৰ মেইন কাৰণ সেয়া হৈছে কি জম্মু কাশ্মীৰ আমি এটা ফেমাস পাছেছ সমূহৰ বিষয়ে ডিসকাস কৰোঁ ফেমাস পাছেছ বিলাক কি আছে প্ৰথম পাছেছটোৰ নাম হৈছে কি বোমদিলা পাছ এটো কোড আছে অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশত আছে অৰুণাচল প্ৰদেশৰ ক্যাপিটেলখনৰ নাম কি আমি তেতিয়া ক'ব লাগিব ইটানগৰ কি হয় ইটানগৰ হৈছে কি অৰুণাচল প্ৰদেশৰ কি হয় এখন ক্যাপিটেল আৰু অৰুণাচল প্ৰদেশখনক কি বুলি কোৱা হয় সেভেন সিস্টাৰৰ এখন বুলি অন্যতম এখন বুলি কোৱা হয় দিহাং পাছ এটো কোড আছে অৰুণাচল প্ৰদেশতে আছে অৰুণাচল প্ৰদেশত আছে দিহাং পাছ জেলাপলা পাছ এটো কোড আছে সিকিম খাৰডুংলা পাছ কোড আছে লাডাখত আছে কাৰাকোৰম পাছ কোড আছে লাডাখত আছে লিপুলেখ পাছ কোড আছে উত্তৰাখণ্ড নেক্সট যদি চাও আমি মানা পাছ কোড আছে উত্তৰাখণ্ডত আছে লিপুলেখ পাছ কোড আছে উত্তৰাখণ্ডত আছে নাথুলা পাছ কোড আছে সিকিমত আছে নাথুলা পাছ কোড আছে সিকিমত আছে সিকিম ৰাজ্যখন সিকিম কেতিয়াও সেভেন সিস্টাৰ ভিতৰত নপৰে কেতিয়াবা অপচনত এটো দিয়া থাকে যে সিকিমখন সেভেন সিস্টাৰ ভিতৰত হয় নেকি তেতিয়া আমি লিখিব লাগিব সিকিম ইজ নট এ মেম্বাৰ অফ সেভেন সিস্টাৰ পীৰ পাঞ্জাল পাছ কোড আছে জম্মু কাশ্মীৰত কি আছে পীৰ পাঞ্জাল পাছ रोहतांग पास हिमाचल प्रदेश कटक কোনখন নদীৰ পাৰত অৱস্থিত মহানদী কটক কোনখন নদীৰ পাৰত অৱস্থিত মহানদী এই নদীখনৰ কাষতে কটক অৱস্থিত ভেকুৰৰ অধ্যয়নক কি বুলি কোৱা হয় মাইকোলজি বুলি কোৱা হয় ভেকুৰৰ অধ্যয়নক কি বুলি কোৱা হয় মাইকোলজি বুলি কোৱা হয় ষ্টাডি অফ আমি এখিনি বহুত ইম্পৰ্টেন্ট হয় সাউন্ড ষ্টাডি অফ দা এলজে বা খেলাৰ অধ্যয়নক কি বুলি কোৱা হয় ফেকোলজি বুলি কোৱা হয় ষ্টাডি অফ দা এটমস্ফিয়াৰ বা বতৰৰ অধ্যয়নক কি বুলি কোৱা হয় এৰিওলজি বুলি কোৱা AEROLOGY এৰিওলজি বুলি কোৱা ষ্টাডি অফ দা হাৰ্ট বা হৃদয়ৰ অধ্যয়নক কি বুলি কোৱা হয় কাৰ্ডিওলজি বুলি কোৱা হয় যি আমি জানো ডক্টৰ সকলে বেছি কি কৰে ইয়াৰ ওপৰত হাৰ্টৰ ওপৰত বেছি কি কৰা হয় তেওঁলোকে স্পেশালি পঢ়ে আৰু সেই স্পেশালিষ্ট সকলক কাৰ্ডিওলজি বুলি কোৱা হয় ষ্টাডি অফ দা মোশনছ অৰ্থাৎ গতিৰ বিষয় অধ্যয়ন কৰা কি বুলি কোৱা হয় কিনেমেটিক্স বুলি কোৱা হয় ষ্টাডি অফ দা ইনসেক্টছ অৰ্থাৎ পোক পৰুৱাৰ বিষয় অধ্যয়ন কৰিলে তেওঁ কি বুলি কোৱা হয় এন্টোমোলজি বুলি কোৱা হয় ENTOMOLOGY এন্টোমোলজি বুলি কোৱা হয় ষ্টাডি অফ দা প্লেন্টছ অৰ্থাৎ গছ-গছনি অধ্যয়ন কৰা ব্যক্তি বা সেই বিভাগটো কি বুলি কোৱা হয় বটানী বুলি কোৱা হয় কি বুলি কোৱা হয় বটানী বুলি কোৱা হয় ষ্টাডি অফ দা এনিমেলছ জুলজি বুলি কোৱা হয় ষ্টাডি অফ দা ৰক্স পেট্ৰোলজি বুলি কোৱা হয় ষ্টাডি অফ দা ব্লাডছ হেমাটোলজি HEMA হেমাটোলজি বুলি কোৱা ষ্টাডি অফ দা ফুড ব্ৰোমাটোলজি BROMATOLOGY ব্ৰোমাটোলজি বহুত টানটা দুৱত যদিও আমি ৰিভিজন কৰি থাকিলে বা ৰিভাইজ কৰি থাকিলে এইখিনি মনত থাকি যাব যে খেলাই অধ্যয়ন কৰা কি বুলি কোৱা হয় বতৰ অধ্যয়ন কৰা বিষয়টো কি বুলি কোৱা হয়
বা হৃদয়ৰ প্ৰতি অধ্যয়ন কৰা বিষয়টোক কি বুলি কোৱা হয় গতি সূত্ৰ বা গতিৰ বিষয়ে অধ্যয়ন কৰাটো কি বুলি কয় পোক-পৰুৱাৰ বিষয়ে অধ্যয়ন কৰিলে তাক নামটো কি গছ-গছনিৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোক বটানী বুলি কোৱা হয় এনিমেলৰ ওপৰত অধ্যয়ন কৰা বিষয়টোক জুলজি বুলি কোৱা হয় শিলৰ প্ৰতি অধ্যয়ন কৰা বিষয়টোক কয় পেট্ৰলজি বুলি কোৱা হয় তেনেকৈ এইখিনি বহুত ইম্পৰ্টেণ্ট হৈ পৰে নেক্সট যদি আমি চাওঁ হুইচ ইজ দ্য হাইষ্ট পিক অফ দ্য সতপুৰা ৰেঞ্জেছৰ আটাইতকৈ ইম্পৰ্টেণ্ট এণ্ড দ্য হাইষ্ট পিক বুলি কোৱা হয় সতপুৰা ৰেঞ্জেছৰ হাইষ্ট পিকটোৰ নাম কি ধূপগড় কি বুলি কোৱা হয় ধূপগড় বুলি কোৱা হয় ধূপগড় ট্ৰপিক অফ কেঞ্চাৰ passes through how many state of India ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে তেতিয়া আমি ক'ব লাগিব 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ passes পাৰ হৈ গৈছে আৰু এটো মনত ৰাখিব লাগিব যে সতপুৰা ৰেঞ্জেছ বহুত ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হিচাপে আমি ক'ব পাৰোঁ যে হাইষ্ট পিক অফ দ্য সতপুৰা ৰেঞ্জেছ কি হয় ধূপগড় নেক্সট যদি আমি চাওঁ ভালদৰে ট্ৰপিক অফ কেঞ্চাৰ যদি ৰাজ্যবিলাকৰ নাম আহি যায় তেতিয়া অপশ্যনত থকা ৰাজ্যখন আমি বিচাৰি পাব লাগিব আৰু তেতিয়া আমি এইকেইখন ৰাজ্য মনত ৰাখিব লাগিব যে ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ ক'ৰ মাজেৰে পাৰ হৈ গৈছে গুজৰাট ৰাজস্থান MP ছত্তীশগড় এণ্ড ৱেষ্ট বেংগলৰ মাজেৰে পাৰ হৈ গৈছে ট্ৰপিক অফ কেঞ্চাৰ 7 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ দক্ষিণ ভাৰতৰ দক্ষিণ গংগা নামেৰে কাক জনা যায় তেতিয়া লিখিব লাগিব গোদাবৰী দক্ষিণ গংগা বুলি কোৱা হয় GAN গংগেছ অফ সাউথ ইণ্ডিয়া বুলি কোৱা হয় কি বুলি কোৱা হয় সাউথ ইণ্ডিয়া বুলি কোৱা হয় আৰু সেই নদীখনৰ নাম হৈছে কি গোদাবৰী তলৰ কোনটো পাহাৰ অসমত অৱস্থিত আৰাৱলী পাহাৰ কাৰ্বি আলং পাহাৰ জাভাৰী পাহাৰ নে সেভুবি পাহাৰ তেতিয়া আমি জানোৱে যে কাৰ্বি আলং পাহাৰখনে ক'ত দেখিবলৈ পোৱা যায় অসমত অৱস্থিত আৰু আমি সকলোৱে জানো যে আসামৰ কেপিটেল কি আমি সকলোৱে জানো কি দিছপুৰ বা আসামৰ পুৰণি নাম কি এনচিয়েন্ট নেম অফ আসাম কি লিখিব লাগিব প্ৰাগজ্যোতিষপুৰ আৰু কি লিখিব পাৰোঁ আমি কামৰূপ এতিয়া আমি হিলছবিলাকৰ বিষয়ে অলপ অধ্যয়ন কৰোঁ যে আৰাৱলী ৰেঞ্জেছ বা এই হিলসমূহ ভাৰতৰ কোনবিলাক ৰাজ্যত অৱস্থিত আৰাৱলী ৰেঞ্জেছ ক'ত আছে গুজৰাট ৰাজস্থান দিল্লী এণ্ড হাৰিয়ানা এইকেইখন ৰাজ্যত আছে আৰাৱলী ৰেঞ্জ কাৰ্ডোমান হিলছ ক'ত আছে কেৰেলা এণ্ড তামিলনাডুত আছে এণ্ড আনাইমালাই হিলছ ক'ত আছে কেৰেলা তামিলনাডু এই দুখন ৰাজ্যত আনাইমালাই হিলছো বিস্তৃত হৈ আছে নীলগিৰি হিলছ ক'ত দেখিবলৈ পোৱা যায় আমি যদি চাওঁ কেৰেলা তামিলনাডু এণ্ড কৰ্ণাটকাত নীলগিৰি হিল দেখিবলৈ পোৱা যায় কেৰেলা তামিলনাডু এণ্ড কৰ্ণাটকা যদি নেক্সট কুৱেশ্যনটো চাওঁ পালামি হিল ক'ত আছে তামিলনাডু আছে পালামি হিল সতপুৰা ৰেঞ্জেছ ক'ত আছে গুজৰাট আছে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ এণ্ড ছত্তীশগড় এইকেইখন ৰাজ্যত সতপুৰা ৰেঞ্জেছ বিস্তৃত হৈ আছে বিন্ধ্যাচ আমি সকলোৱে জানো বিন্ধ্যাচ বুলি কয় বিন্ধ্য ৰেঞ্জেছ ক'ত আছে গুজৰাট মধ্যপ্ৰদেশ এণ্ড উত্তৰ প্ৰদেশত আছে আৰু লাষ্টৰটো যদি আমি চাওঁ যে গাৰো খাচী জয়ন্তীয়া পাহাৰ ক'ত আছে আমি জানো আমাৰ ওচৰৰে মেঘালয় ক'ত আছে মেঘালয়ত আছে গাৰো পাহাৰ খাচী পাহাৰ বা জয়ন্তীয়া পাহাৰ